ৰাজ্যত ভটিয়া বানৰ তাণ্ডৱ নেপকুস্থিত বানত কক বকাই হাহাকাৰ কৰিছে বানাক্ৰান্তই বৰ্ণাঢ্যৰ এতিয়া নাজল নাথল অৱস্থা দ্বিতীয়টো বানত পৰিল 20খনৰো অধিক গাঁও নিপকুৱে বান্ধ খুলি দিয়াৰ পাছতে ভয়াবহ হৈ পৰিছে পৰিস্থিতি ভয়ংকৰ বানৰ কবলত গোলাঘাট জিলা মেৰাপানী খোমটাই মৰঙি সৰপথাৰ বোকাখাট এবাৰ বানৰ কবলত 20খন গাঁৱত 5,000ৰো অধিক লোক বানত প্লাবিত উল্লেখযোগ্য যে 3 পৰা 4 দিনৰ পৰা নিপকুৱে জাননীবিহীনভাৱে এৰি দিছিল পানীখিনি ধনশিৰি নদীৰ বানত ইতিমধ্যে জলমগ্ন হৈ পৰিছে খোমটাই বিভিন্ন অঞ্চল বৰ্ণাঢ্যৰ কাষত এতিয়া ত্ৰাণকৰ্তাৰ পেট থিয় দিছে এইগৰাকী জয় ভাৰত পাৰ্টীৰ অসম ৰাজ্যিক মুখপাত্ৰ তথা গোলাঘাট জিলাৰ সভাপতি অমিত নাগে প্ৰত্যেকবাৰে আমাক ফূৰ্তি লগা নাই নদীৰ মাজত থাকি কৰি মেলি পেলাই আনন্দ কৰিবলৈ আৰু বাইট দিবলৈ আমাক ফূৰ্তি লগা নাই এনে ভয়াবহ পৰিস্থিতিৰ মাজেৰে গৈ বানপানীৰ মাজৰ পৰা শিশু বয়োজ্যেষ্ঠ লোকক উদ্ধাৰ কৰি আনি শিবিৰত ৰখাৰ উপৰিও নিজৰ প্ৰচেষ্টাৰে বানপীড়িত ৰাজ্যক খাদ্য যোগান ধৰাৰ লগতে এনে বহু লোকক উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে অসমত একো কৰিব পৰা নাই গতিকে কেন্দ্ৰীয় চৰকাৰেও কিন্তু বৰ বিশেষ পদক্ষেপ ইয়াত ল'ব পৰা নাই গতিকে অসমৰ যি নেকি মুখ্যমন্ত্ৰী মহোদয় আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত নতুবা ৰাষ্ট্ৰপতিৰ লগত কথাটো পাতক আৰু পাতি কৰি মেলি পেলাই ইয়াৰ কিন্তু এটা উচিত সমাধান দিয়ক প্ৰত্যেকবাৰে আমাক ফূৰ্তি লগা নাই নদীৰ মাজত থাকি কৰি মেলি পেলাই আনন্দ কৰিবলৈ আৰু বাইট দিবলৈ আমাক ফূৰ্তি লগা নাই আমি জীৱন মৰণ হতে যুঁজি আছোঁ গতিকে এটা ইয়াৰ স্থায়ী সমাধান লাগে স্থায়ী সমাধান হ'লে নিপকুৱে পানী কেতিয়া এৰিব লাগে কোনটো সময়ত এৰিব লাগে কিমান পানী থাকোঁতে এৰিব লাগে এই গোটেইখিনি আচলতে ডাটাখিনি লওক এই ডাটাখিনি সংগ্ৰহ কৰক সংগ্ৰহ কৰি মেলি পেলাই চাওক যে তেওঁলোকে উচিত মতে পানী এৰিছে নে আমাৰ লগত দুশ্মনী কৰি মেলি পেলাই আচলতে পানী এৰিছে তেতিয়া গোটেইখিনি কথা ওলাই পৰিব নাগালেণ্ডৰ লগত বহক এনেওতো আমাৰ মন্ত্ৰী MLA বিলাক নাগালেণ্ডৰ MLA মিনিষ্টাৰৰ বা চিফ মিনিষ্টাৰৰ কথা কৈ থাকে গতিকে এইটো বিষয় লৈ মেলি পেলাই কিয় নবহে এইটো বিষয় লৈ মেলি পেলাই আচলতে বহিব লাগে বহিলে আমাৰ সমাধান হ'ব আৰু এইটো এটা ৰাষ্ট্ৰীয় সমস্যাত কিন্তু ঘোষণা কৰিব লাগে তেতিয়া মই ভাবোঁ ইয়াৰ এটা উচিত সমাধান ওলাব 3 দিন ধৰি দিনে ৰাতিয়ে প্ৰায় কষ্ট কৰি থকা হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ আমি 9টা টিমে কাম কৰি থকা হৈছে 9টা টিমে আমাৰ লগত DDRF আছে আমি SDRF হয় পানী ক্ৰমান্বয়ে বাঢ়ি আহিছে আমি গোলাঘাটৰ এতিয়া বুটলিখোৱা অঞ্চলত আছোঁ এনেকৈ বেলেগ আমাৰ 9টা টিম আছে বেলেগ বেলেগ ঠাইত গৈছে গোলাঘাটৰ ক্ৰমান্বয়ে পানী বাঢ়িছে তথাপিতো আমি এতিয়া 300মান মানুহ আনিছোঁ তাৰপিছত বেমাৰী মানুহ আছে বহুতখিনি তেখেতলোকক উদ্ধাৰ কৰা হৈছে গৰু ছাগলীৰ পৰা ধৰি বহুত অৱস্থা বহুত বেয়া হৈ গৈছে আমি সকলোকে এনেকৈ উঠাইছোঁ আৰু গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট PB সংবাদ